নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আসামলৈ ওয়েলকাম জনাইছো বন্ধুসকল আমি আমাৰ লাষ্ট ভিডিও এটামানত ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ সৰকাৰি স্কুটি কোনে কোনে পাব বা কিমান পাৰ্চেন্টত পাব তাৰ বিষয়ে আলোচনা কৰি আছিলো ঠিক আছে আমাকো বহুতে কমেন্টত খুদিছিল যে আমি ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ সৰকাৰি স্কুটি পাম নে নাপাম মই 75% মাৰ্ক পাইছো বা মই 60% মাৰ্ক পাইছো আৰু মই স্কুটি পাম নে নাই বন্ধুসকল মই ইয়াতে আপোনালোকক জনাম যে HS 2025 ৰ ফলাফল হোৱাৰ পিছত ইউটিউবত বহুতো মিস ইনফৰমেশন বা ভুল তথ্য চলি আছে বহুতো ভিডিওত কোৱা হৈছে যে 60% পালে পাব বা 75% পালে পাব বা এনেকুৱা কিছুমান কথা চলি আছে ময়ো মোৰ লাষ্ট কেইটামান ভিডিওত কৈছিলো যে 60% মাৰ্ক পালে ছোৱালী আৰু 75% মাৰ্ক পালে এজন ল'ৰাই স্কুটি পাব কিন্তু বন্ধুসকল ইয়াতে এটা লেটেস্ট আপডেট আহিছে আৰু সেই আপডেটটো কি তাকে মই এই ভিডিওটোত কবৰ কাৰণে আইছো তো বন্ধুসকল ভিডিওটো স্কিপ নকৰি শেষলৈ চাব আৰু এনেকুৱা ধৰণৰ ভিডিওসমূহ ভৱিষ্যতেও পাই থাকিবৰ কাৰণে সকলোৱে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে বন্ধুসকল আমি আমাৰ এতিয়া ভিডিওটো ষ্টাৰ্ট কৰিছো বন্ধুসকল যেতিয়া 2023 চনত হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিছিল তেতিয়া আমাক সিএম ছাৰে ঘোষণা কৰিছিল যে লৰাই হওক বা ছোৱালী হওক উভয়ে 80% মাৰ্ক পালেহে সৰকাৰি স্কুটি লাভ কৰিব কিন্তু যদিও তেখেতে এনেকৈ ঘোষণা কৰিছিল তথাপি আমি দেখিবলৈ পাইছিলো যে 2024 চনতো ছোৱালী সকলক 60% আৰু লৰাসকলক 80% লৰাসকলক 75% মাৰ্কত স্কুটি প্ৰদান কৰি অহা হৈছিল আৰু যেহেতু এতিয়ালৈকে কোনো অফিচিয়েল আপডেট অহা নাছিল সো সকলোৱে ভাবি আছিল যে 60% আৰু লৰা হলে 75% মাৰ্কত স্কুটি পাব কিন্তু বন্ধুসকল লেটেস্ট আপডেট অনুসৰি মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে 7 মেত টুইটাৰ যোগে এটা ইম্পৰ্টেন্ট আমাক আপডেট দিয়ে সেই আপডেটটো কি মই আপোনালোকক মোৰ স্ক্ৰিনখন শেয়াৰ কৰি টুইটাৰ একাউণ্টটো ওপেন কৰি দেখাই আছো বন্ধুসকল সকলোৱে ইয়াত দেখিবলৈ পাইছে যে আমাৰ সিএম স্যাৰ 7 মে তাৰিখে মানে এখন ৰিভিউ মিটিং কৰিছিলে আৰু তাত তেখেতে এইটো কথা স্পষ্টকৈ মেনশন কৰি দিছে যে 80% প্লাস ইন HS can apply for scooters ঠিক আছে অৰ্থাৎ 80% বা তাতকৈ বেছি নম্বৰ পালেহে তেখেত কি কৰিব এজন ছাত্ৰ বা ছাত্ৰীয়ে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ সৰকাৰি স্কুটিৰ কাৰণে এলিজিবল হ'ব ঠিক আছে আপুনি দেখিলে এইটো টুইটাৰ হয় সকলোৱে দেখিলে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে 7 মে তাৰিখে তেখেতৰ টুইটাৰত কি মানে কথা আমাক কৈছে তেখেতে কি কৰিছে মই কথাখিনি আকবাৰ কৈ দিছো তেখেতে 7 মে তাৰিখে আমাক ঘোষণা কৰিছে টুইটাৰ যোগে যে এডুকেশ্যন ডিপাৰ্টমেন্টৰ লগত তেখেতে এখন মিটিং কৰিছিলে এখন ৰিভিউ মিটিং কৰিছিলে আৰু সেই মিটিংখনতে বহুতো শিক্ষা নীতিৰ মানে নতুন কিছুমান নিয়মৰ বিষয়ে নতুন কিছুমান স্কিমৰ বিষয়ে আলোচনা কৰা হয় যেনে তাত কৈছিল যে ফ্ৰী এডমিশনৰ বিষয়ে তাত কৈছিল যে স্কুটি আৰু সাইকেল বিতৰণ কেতিয়া কৰা হ'ব নিযুত পইনা আঁচনিৰ বিষয়েও কৈছে লগতে টিউটৰ আৰু এডুকেশ্যন ডিপাৰ্টমেন্টৰ বিষয়ে কৈছে লগতে মডেল স্কুল উন্নয়নৰ কথা তাত কৈছে কিন্তু আমি তাত ফোকাস কৰিব লগা পইণ্টটো হ'ল যে HS স্কুটিৰ পাৰ্চেন্টেজ আৰু তাত তেখেতে এইটো সুন্দৰকৈ মেনশন কৰি দিছে যে লৰা হওক বা ছোৱালী হওক উভয়ে 80% মাৰ্ক পাবই লাগিব ঠিক আছে এইখিনি কথা এতিয়া ক্লিয়াৰ হ'ল মানে এইটোৱে অফিচিয়েল আপডেট যেটো সিএম ছাৰে কথাখিনি কৈছে সো এইটোকে আমি অফিচিয়েল আপডেট হিচাপে ল'ম বহুতো ভিডিওত কৈছে যে 60% বা 75%ত মাৰ্ক পাব ময়ো মোৰ আগৰ ভিডিওবিলাকত কৈছিলো যে 60 বা 75 যেহেতু অফিচিয়েল একো অহা নাছিল সো আমিও এনেকৈ ভিডিওবিলাক বনাইছিলো আগৰ নিয়ম অনুসৰি স্কুটি দিব বুলি আমিও ভাবি আছিলো কিন্তু এতিয়া আপডেট আহি গ'ল লেটেস্ট আহি গ'ল আৰু আমি গম পালো যে 80% বা তাতকৈ বেছি নম্বৰ পালেহে সৰকাৰি স্কুটি লাভ কৰিব সো বন্ধুসকল আপোনালোকে গম পালে যে কিমান পাৰ্চেন্টত এক্স্যাক্টলি স্কুটি দিয়া হ'ব তো ইয়াত মই এটা নিজৰ পাৰ্সোনেল মতামত আপোনালোকক জনাম যে মানে মোৰ কেনেকুৱা হে ফিল হৈছে মই ভাবো যে 80% টো অলপ বেছি হৈছে বিশেষকৈ সায়েন্সৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কাৰণ এজন সায়েন্সৰ ল'ৰা বা ছোৱালীয়ে 80% পোৱাটো ইমানো সহজ নহয় সো ডাইৰেক্টলি 60% ৰ পৰা 80 কৰাতকৈ মোৰ মতে তেওঁলোকে কি কৰিব লাগিছিল যে ল'ৰা বা ছোৱালী উভয়ৰ কাৰণে 70% বা 75% কৰিব পাৰিলে হয় সো আপোনালোকে কি ভাবে এই ক্ষেত্ৰত সকলোৱে নিজৰ মতামত আমাক কমেন্টত জনাব ঠিক আছে বন্ধুসকল লগ পাম নেক্সট ভিডিওত আৰু এটা এডুকেশ্যনেল ৰিলেটেড ইম্পৰ্টেন্ট ভিডিওৰ সৈতে